শিৱসাগৰ নগৰৰ সমীপৰ কালুগাঁও খৰাগড়স্থিত শিক্ষা প্ৰতিষ্ঠান প্ৰজ্ঞাদীপ বিদ্যাপীঠৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই অনুষ্ঠান উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দুৰ্লভ বৰাই। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা আৰু ছবি পত্ৰিকা উন্মোচন কৰে শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত মুখ্য গ্ৰন্থাগাৰিক দেৱ হাজৰিকাই। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তিৰ লগতে গীত নৃত্য পৰিৱেশন কৰে। এই বৰ্ষপূৰ্তি অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হয়। এই বৰ্ষপূৰ্তি অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল তথা বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হয়, আমাৰ বিদ্যালয় প্ৰজ্ঞাদীপ বিদ্যাপীঠৰ আজি ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান ২০২০ চনতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ বিদ্যালয়খন, যদিও ২০২১ চনৰ পৰা এই বিদ্যালয়খনৰ পাঠদান কাৰ্যসূচী আমাৰ ৰূপায়ণ হৈ আছে। আৰু আজি এই ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত আমি সকলো ছাত্ৰ ছাত্ৰী সকলো দিশৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি যিখিনি পাৰোঁ সেইখিনি আগবঢ়াই নিছোঁ। আৰু আজি প্ৰদৰ্শন কৰা হৈছে এই যে আজি ৪টা বছৰ ছাত্ৰ ছাত্ৰীবিলাকে কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছে, শৈক্ষিক দিশৰো আমি কিছুমান দিশ আজি উন্মোচন কৰিছোঁ। ল'ৰা ছোৱালীবিলাকে আৰ্ট, যোগাসন এনেকুৱা ধৰণৰ যিবিলাক বা নৃত্য সেইবিলাকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছে তাকো আজি প্ৰতিষ্ঠা দিৱসৰ এই মুহূৰ্তত আমি প্ৰদৰ্শন কৰিবলৈ পাই পেলাই সুখী হৈছোঁ। আমাৰ পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনেৰে হৈছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দুৰ্লভ বৰা ডাঙৰীয়াই, উত্তৰণ যাদুঘৰ স্ৰষ্টা দুৰ্লভ বৰা ডাঙৰীয়াই পতাকা উত্তোলন কৰিছে। আমাৰ দুখনকৈ প্ৰাচী পত্ৰিকা উন্মোচন হৈছে, এখন ছবি পত্ৰিকা আৰু এখন প্ৰাচী পত্ৰিকা, দুইখন উন্মোচন কৰিছে আমাৰ শ্ৰদ্ধাৰ শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত মুখ্য গ্ৰন্থাগাৰিক দেৱ হাজৰিকা ডাঙৰীয়াই। আজি কাৰ্যসূচী আছে, আমাৰ নৃত্য আছে, কবিতা আবৃত্তি আছে, বিহু আছে, আমাৰ নাটক আছে আৰু আমাৰ তেনেকুৱা ধৰণৰ সংগীত আছে, বক্তৃতা আছে, এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। অলৰেডি আমাৰ 20টাতকৈ অধিক কাৰ্যসূচী ৰূপায়ণ হৈছে আৰু পাছৰ আমাৰ 16টাতকৈ অধিক আমাৰ কাৰ্যসূচী আছে। এতিয়া ঠিক 1টা বাজিব হৈছে, আমি 2টা-2:30 বজাৰ ভিতৰত আমি আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।